বন্ধুসকল মই কিয় i20 খন ললো আৰু গাড়ীখনৰ লোৱা বয়স প্ৰায় দেখোন 4-5 মাহ হৈ গ'ল এতিয়ালৈকে কিন্তু আপোনালোকক মই ভালদৰে এইখনৰ ৰিভিউৱে দিয়া নাই তো আজি অলপ ৰিভিউ দিবলৈ গৈ আছো বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল হল গাড়ীখন ৰিভিউ কৰিবলৈ একদম শান্তশিষ্ট জায়গাত আহি গলো চক মানে এইটো হল মোৰ গাড়ীৰ ফ্লিপ কি চক মানে ইয়াৰ পৰা আপোনালোকে লক আনলক আৰু বুট ওপেন কৰিব পাৰে মানে ডিগ্গি ওপেন কৰিব পাৰে মানে এইটো হল এনেকুৱা কৰি প্ৰেছ কৰিলে কি ওলাই আহে আৰু তো এনেকুৱা মডেল আৰু মানে গাড়ীখনৰ অৱস্থা অলপ বেয়া মানে বোকা চোকা লাগিছে কাৰণ আমাৰ ৰাস্তা বেয়া সেই কাৰণে চক মানে মোৰ গাড়ীখনৰ মানে Hyundai i20 ৰ আপোনালোকে তিনিখন ভেৰিয়েন্ট পায় মানে এইখন হল সেকেন্ড টপ মডেল মানে এইখন স্পোর্টস মানে ইয়াৰ তলৰ মডেলটো হল মেগনা আৰু ইয়াৰ ওপৰৰ মডেলটো হল আস্থা এইখন হল স্পোর্টস মানে ইয়াত আপোনালোকে দুটা বস্তু নাপায় এটা হল সানৰুফ কানেক্টিং ডিআরএলএস আৰু প্ৰজেক্টৰ হেডলাইট নাপায় বাকি টপ মডেলৰ যিমানখিনি ফিচাৰ্স আছে এইখনত আপোনালোকে সেম ফিচাৰ্স পাই যায় বন্ধুসকল এইখনৰ প্ৰথমতে আপোনালোক মই ফ্ৰন্টৰ পৰা দেখুৱা মানে গাড়ীখনৰ লোৱাৰ আসল কাৰণটো হল গাইস এইখনৰ ফ্ৰন্ট লুকসটো দেখাত টাৰ্জেনৰ নিচিনা মানে সেই কাৰণে এইখন লোৱাৰ সপোন আছিল মোৰ বহুত আগৰে পৰাই যেতিয়া এইখন লঞ্চ হল তেতিয়াৰে পৰাই কিন্তু মই ওয়েট কৰি ফাইনালি ললো মানে আজিৰ পৰা 4 মাহ আগত কিন্তু ৰিভিউ কৰি আছো গাইস আজি কাৰণ ইমান দিন মই সময় পোৱা নাই ভালদৰে এখন ৰিভিউ কৰিবলৈ তো আজি অলপ আপোনালোকে এইখনৰ ৰিভিউ চাওক ফ্ৰন্টৰ পৰা একদম টাৰ্জেন দা ওয়ান্ডাৰ কাৰণ নিচিনা তো ফ্ৰন্টত আহে এইখনৰ মানে হেলোজেন হেডলাইট এণ্ড LED DRLS উইথ হেলোজেন প্ৰজেক্টৰ চাওক মানে এইখিনি হল ইয়াৰ ফ্ৰন্ট হেডলাইট বাকি এইটো হল ইয়াৰ ট্ৰান্স সিগনেল আৰু এইটো হল ইয়াৰ ফ্ৰন্ট বাম্পাৰ চাওক ইমান ধুনীয়া দেখাত উইথ Hyundai লোগো গাইস বাকি সাইড প্ৰফাইলটো যদি আপোনালোকে চাই মানে বহুত ধুনীয়া কিন্তু বৰ্তমান সাইডত লাগিছে বোকা কাৰণ আমাৰ ৰাস্তা একদম বেয়া সেই কাৰণে আৰু বন্ধুসকল এইখনত আপোনালোকে পায় R16 এলয় হুইল চাওক ইমান ধুনীয়া এণ্ড ফ্ৰন্টত আপোনালোকে পায় ABS ব্ৰেকিং সিস্টেম উইথ দ্য ডিস্ক ব্ৰেক চাওক কিমান ধুনীয়া ফিচাৰ্স আৰু এইটো হল ইয়াৰ মানে কিৰ পৰা আপোনালোকে যদি লক কৰি দিয়ে মানে এই যেটো মিৰৰটো মানে ফল্ড হৈ যায় আৰু যদি আপোনালোকে আনলক কৰি দিয়ে মিৰৰটো লগে লগ মানে ওয়েলকাম জনায় চাওক কিমান ধুনীয়া মানে এইখিনি হল ইয়াৰ ফিচাৰ্স আৰু এটা কথা গাইস এই গাড়ীখনৰ মানে অদ্ভুত ফিচাৰ্স আছে এটা পৰা ফিউল ইনষ্টল কৰিব লাগে সকলোৱে গমে পায় কিন্তু এই ফিউল ইনষ্টল কৰা সুইচ ইয়াৰে পৰা যেতিয়া আপুনি গাড়ীখন আনলক কৰিব মানে ইয়াৰ পৰা ডাইৰেক্ট আপুনি এনেকৈ কৰি প্ৰেছ কৰি ফিউল ইনষ্টল কৰিব পাৰে আৰু মানে পেট্ৰলৰ হয় 37 লিটাৰৰ ফিউল ট্যাঙ্ক কেপাসিটি হয় এইখনৰ Hyundai i20 স্পোর্টস মানে দেখাত কেনেকুৱা লাগিছে কমেন্ট কৰি জনাই দিয়ক বাকি গাইস এইখনত আছে মানে 1.2 লিটাৰ মানে ইঞ্জিন বন্ধুসকল আপোনালোকে যদি গম পায় i20 ৰ মাইলেজ কিমান কমেন্ট কৰি অলপ জনাই দিয়কচোন বহুত তো বাকি এইখিনি আছিল ইয়াৰ বাহিৰৰ ফিচাৰ্স আৰু কালাৰ ব্ল্যাক লৈছো এইটো কাৰণত মানে ব্ল্যাক কালাৰ এনে কলা বোকা চোকা লাগিলেও দৰিব পৰা না যায় চাওক ব্ল্যাক কালাৰ কিমান বোকা লাগিছে কিন্তু হোৱাইট কালাৰ যদি হলো হয় আপোনালোকে দৰিব পাৰিলে হয় যে বোকা লাগিছে কিন্তু চাওক তামাম বোকা লাগিছে ৰাস্তা বেয়া হৈ কাৰণে চাওক গাড়ীৰ অৱস্থা নাই তো বাকি ইয়াৰ ভিতৰৰ ফিচাৰ্সটো চাওক কিমান ধুনীয়া মানে এই পাৱাৰ ষ্টিয়াৰিংৰ পৰা আপোনালোকে ফুললি ইনফৰটেইনমেন্ট সিস্টেম আপোনালোকে কন্ট্ৰোল কৰিব পাৰে মানে অত্যাধুনিক ফিচাৰ্স পায় কোনত মানে লাগাতকে বেছি ফিচাৰ্স পায় মোৰ মতে বাজেট হিচাপত মানে i20 ত আপোনালোকে ক্ৰুজ কন্ট্ৰোল পায় যদি এইটো আপুনি প্ৰেছ কৰে আপোনাৰ মানে এই এক্সেলেৰেটৰ প্ৰেছ কৰিব নালাগে ইয়াৰ পৰা আপুনি মানে স্পিড আপ এণ্ড ডাউন কৰিব পাৰে মানে এইটো যদি এনেকৈ কৰি প্ৰেছ কৰি স্পিড আপ হ'ব এইটো যদি প্ৰেছ কৰে স্পিড ডাউন হ'ব ইয়াৰ পৰা আপোনালোকে সব কন্ট্ৰোল কৰিব পাৰে চাওক মই ইয়াত টিপি দিলো এই সব কন্ট্ৰোল হৈ আছে টায়াৰ প্ৰেছাৰ আপুনি চেক কৰিব পাৰে কোনটো টায়াৰত কিমান প্ৰেছাৰ আছে ইয়াৰ পৰা আপুনি সম্পূৰ্ণ চেক কৰিব পাৰে চাওক চাইছে বাকি অত্যাধুনিক ফিচাৰ্স চাওক ইয়াৰ পৰা আপোনালোকে ডোৰ লাইট কনভেনিয়েন্স সাৰ্ভিস আদাৰ্স ৰিসেট মানে এইখিনি ফিচাৰ্স আপুনি ইয়াৰ পৰা কন্ট্ৰোল কৰিব পাৰে বাকি ইয়াৰ পৰা আপুনি কন্ট্ৰোল কৰিব পাৰে মানে এই ইনফৰটেইনমেন্ট সিস্টেম মানে যেতিয়া আপুনি ইনফৰটেইনমেন্টখন অন কৰিব আপোনাৰ যদি গান চান বজাব লাগে ইয়াৰ পৰা আপোনালোকে গান চান চেঞ্জ কৰিব পাৰে তাৰ পিছত ফোন আহিলে ফোন ৰিসিভ কৰিব পাৰে ফোন কাট কৰিব পাৰে মোড সিলেক্ট কৰিব পাৰে এই চাওক মই প্ৰেছ কৰিছো FM অন হৈ গল মানে এনেকুৱা ফিচাৰ্স পাই যে আপোনালোকে ইয়াৰ পৰা প্ৰেছ কৰি আপুনি ভয়েস কমান্ড কৰিব পাৰে মানে যদি কাৰোবাক কল কৰিব লাগে কলিং সাৰিয়ান মানে ইয়াৰ পৰা যদি আপুনি এনেকৈ কৰি কয় লগালগ কল হৈ যাব মানে এনেকুৱা সিস্টেম চাওক ইয়াত লিখা আছে এপল কাৰপ্লে নাইবা এন্ড্ৰইড অটো নাইবা USB কেবল লগাই আপুনি মানে এইটো কন্ট্ৰোল কৰিব পাৰে মোবাইলৰ সৈতে বাকি এইটো হল 12 ভোল্ট সকেট এইটো হল USB আৰু এইটোত আছে আপোনাৰ অটো AC চাওক ইয়াত লিখাই আছে ফুললি অটো চাওক যেতিয়া আপুনি মানে AC টো অন কৰিব মই আপোনালোকক অন কৰি দেখাই দিও এটো গাড়ীৰ লগত মানে ভিতৰত যেনেকুৱা গৰমৰ লগত ই মানে AC উলাই আহে আৰু গৰমৰ লগত মানে ওয়েদাৰ হিচাপে ই কন্ট্ৰোল কৰে চাওক মোৰ অৱস্থা চাওক মই এতিয়া গাড়ী অন কৰিম এই চাওক অটো প্ৰেছ কৰি দিলো চাওক ই নিজে আপ এণ্ড ডাউন হ'ব চাওক এই চাওক বৰ্তমান বাঢ়ি আছে কাৰণ গাড়ীৰ ভিতৰত তামাম গৰম সেই কাৰণে চাওক লাহে লাহে AC হিট হৈ আছে
মানে চাওক এনেকুৱা চিষ্টেম ফুল্লি মানে অটো এচি আকৌ আপুনি অটো অফ কৰি দিলে তো আপুনি নিজে নিজে এডজাষ্টেবল কৰিব পাৰে এইটো আপোনাৰ কথা বাকি ইয়াৰ ভিতৰত এনেকুৱা যেতিয়া আপুনি গাড়ীখন অন কৰিব বাহিৰৰ পৰা কোনো ধৰণৰ আপুনি নয়েজ নাপাব এচি অফ কৰি দিলো চাওক গাড়ী অন আছে কিন্তু আপোনালোকে কোনো ধৰণৰ নয়েজ নাপায় আৰু ইয়াত আপোনালোকে পায় এইটো আৰু ৰ'দ লাগিলে এইটো ইউজ কৰিব পাৰি আৰু যদি গাৰ্লফ্ৰেণ্ড বাতিৰি আছে নহ'লে লিপষ্টিক চিষ্টিক লগোৱাৰ কাৰণে এইটো বেষ্ট আৰু এইটো হ'ল এইখিনি আৰু মানে ৰিয়াৰত কি হৈ আছে বাকি যেতিয়া আপুনি বেক গিয়াৰত লগাব যেহেতু এইখনত আছে এন্ড্ৰইড টু এপল কাৰ প্লে এই চাওক ইয়াত লিখা আছে এন্ড্ৰইড অটো এণ্ড এপল কাৰ প্লে আৰ এভেইলেবল ইন দিছ কাৰ যেতিয়া আপুনি ৰিভাৰ্ছত লগাব লগাই দিলোঁ এই চাওক ইয়াত আপোনাৰ টোটেল 3টা লাইট পায় এই চাওক এতিয়া আপুনি ইয়াত যদি প্ৰেছ কৰে যদি আপুনি এনেকুৱা কৰি প্ৰেছ কৰে লাইট অন হৈ যায় মানে এনেকুৱা ফিচাৰ্ছ আৰু ইয়াত যদি আপোনাৰ ছানগ্লাছ আছে ইয়াত আপুনি ছানগ্লাছ হোল্ডাৰো পাই যায় বাকি ইয়াৰ ভিতৰত এনেকুৱা ফিচাৰ্ছ বাকি এইখনত আপোনালোকে বুষ্ট প্ৰিমিয়াম সাউন্ড পায় এণ্ড 6 ইয়াৰ বেগ চাৰিওফালে ইয়াৰ বেগ সেফটি গাইজ বহুত ধুনীয়া মানে 4 ষ্টাৰ গাড়ী আৰু 5 ষ্টাৰ নহয় আৰু Honda i20 4 ষ্টাৰ তো এইখিনি আৰু ইয়াৰ ফিচাৰ্ছ পায় তো বাকি কেনেকুৱা লাগিছে মোৰ বাহনখন কমেন্ট কৰি জনাই দিয়ক মানে মই এই বাহনেৰে মই বহুত জায়গা ফুৰিলো মানে গুৱাহাটী কক শিলং কক গোৱালপাৰা কত নগলো গাইছ কিন্তু ভিডিঅ'ই নকৰিলো আপোনালোকক দেখুৱাৰ কাৰণে এইকাৰণে মই ভাবিলো যে আজি অলপ আপোনালোকক ভিডিঅ' কৰি মানে গাড়ীখনত কি ফিচাৰ্ছ আছে দেখুৱাই দিওঁ আৰু এইটো হ'ল উইপাৰৰ কণ্ট্ৰল আৰু ইয়াত আছে গাইছ লাইট অটো হেডলাইট যদি আপুনি সন্ধিয়াৰ সময়ত হেডলাইট অফ কৰি থৈ নিজে অন হৈ যায় এই চাওক ইয়াত লিখাই আছে অটো মানে এনেকুৱা ফিচাৰ্ছ আৰু গাড়ী বিলিং কৰে যে আপুনি হেডলাইট অফ কৰি থৈছে নেকি অন কৰক জলদি বাকি অৱস্থা গাড়ীৰ বেয়া ভিতৰত লেতেৰা হৈ আছে 2 সাফা কৰিব লাগিব চাওক এভাৰেজ দেখাই আছে 16.1 kmpl মাইলেজ মই ক'লো নহয় 16 17 18 মাইলেজ দি দিয়ে চলোৱাৰ ওপৰত ডিপেন্ড কৰে i20 আৰু এটা কথা গাইজ যদি আপুনি বেক সাইডত চাব লাগে ইয়াত প্ৰেছ কৰি আপুনি অপন কৰিব পাৰে চাব পাৰে মানে কি হৈ আছে বেক সাইডত সম্পূৰ্ণ চাব পাৰে গাইজ যদি আপোনাৰ এই ষ্টাৰিংটো টিল এণ্ড টেলিস্কোপিক কৰিব লাগে তেনেহ'লে আপুনি নিজে নিজে এডজাষ্টেবল কৰিব পাৰে চাওক মানে বহুত এইখিনি ফিচাৰ্ছ পায় বাকি গাইজ ভিতৰত আপোনালোকে মানে বেক সাইডতো সিট বেল্ট পাই যায় আৰু ইয়াত আপোনালোকে ৰিয়াৰ এচি বেণ্ড পায় উইথ মোবাইল হোল্ডাৰ উইথ মোবাইল চাৰ্জিং চাওক পালে কমেন্ট কৰি জনাই দিয়ক তো আজি ভিডিঅ' এইখিনিয়ে তো ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰক আৰু এটা কথা আপোনালোক দেখুৱাই দিওঁ চাওক মানে কি লাগি আছে গাড়ীখনে সাউন্ড কৰি আছে চাওক দৰ্জা চৰ্জা সব খোলা গাড়ীয়ে নিজে দেখাই আছে চাওক দৰ্জা এটা লগাই দিলোঁ চাওক আৰু এটা দৰ্জা মই লগাই দিম তো লগাই দি দৰ্জা মই লগাই দিম এই মানে অফ হৈ যাব এই চাওক মানে এনেকুৱা ফিচাৰ্ছ আৰু তো বাই বাই